গছৰ ডালে ডালে অ মৰমীৰ কপৰু ফুল ফুলিলে ফুলে গিৰালে পেপাই লহৰ তুলিলে ফুলে গিৰালে পেপাই লহৰ তুলিলে অ মৰমী বসন্তৰে জাননী বসন্তৰে জাননী বা ৰঙালী বিহুৰ প্ৰাক্ষণত অসমৰ আকাশ বতাহ মুখৰিত হৈ পৰিছে ঢোল পেপাৰ মাতে। ৰঙালী বিহুলৈ মাত্ৰ 2টা দিন আৰু এই সময়তে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিহু দলসমূহেও আখৰাত ব্যস্ত হৈ পৰিছে। বিহুতলী কপাবলৈ তেওঁলোকে সাজু হৈ আছে। চিপাঝাৰৰ এক পৰিৱেশ দেখুৱাইছোঁ। এয়া চিপাঝাৰত ৰূপালীম বিহু দলেও এনেদৰে আখৰাত ব্যস্ত হৈ আছে। এটা পুৰণি বিহু দল প্ৰতি বছৰে তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তৰ বিহুতলী তেওঁলোকে বিহু প্ৰদৰ্শন কৰে আৰু এইবেলিও তেওঁলোক এইদৰে সাজু হৈছে আৰু আখৰাত ব্যস্ত হৈ আছে। এয়া ৰূপালীম বিহু দলৰ আখৰাৰ কিছু দৃশ্যাংশ দেখুৱাইছোঁ ND24ৰ দৰ্শকসকলক। আৰু ৰঙালী বিহুলৈ মাত্ৰ 2টা দিন বাকী থকা অৱস্থাত অসমৰ আকাশ বতাহ কঁপাই ঢোল পেপাৰ মাতে ৰজন জনাই আছে আৰু বিহু দলসমূহেও এইদৰে আখৰাত ব্যস্ত হৈ আছে। অসমৰ বিভিন্ন ঠাইৰ বিহুতলীসমূহ এইদৰে বিহু দলসমূহে ঢোল পেপাৰ গগনাৰ মাজত কঁপাই তুলিব আৰু চিপাঝাৰতো এই পৰিৱেশ দেখা গৈছে। যিহেতু ৰূপালীম বিহুৱা দলে প্ৰতি বছৰে বিভিন্ন বিহুতলীত বিহু প্ৰদৰ্শন কৰে আৰু এয়া বিহু দলৰ আখৰাৰ কিছু দৃশ্যাংশ আমি দেখুৱাইছোঁ। এগৰাকী বিহুৱা ডেকা আছে। প্ৰতি বছৰে আপোনালোকে এইদৰে বাহিৰত বিহু প্ৰদৰ্শন কৰে। এইবাৰ কেনেধৰণে সাজু হৈছে আৰু ক'ৰ ঢুলীয়া আছে, ক'ৰ নাচনি আছে? হয়, প্ৰথমতে অসমবাসীলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আমি অংগীবাৰৰ দৰে এইবছৰ আমি বিহু কৰিম বুলি সাজু হৈছোঁ। এইবাৰ আমাৰ ৰূপালীম বিহু দলত তেজপুৰ, শিৱসাগৰ, তামোলপুৰ তেনেকুৱাকৈ ল'ৰা ছোৱালীৰে আমি বিহুটো এইবাৰ সাজু কৰিছোঁ। বাকীসমূহ অসমবাসী ৰাইজৰ আশীৰ্বাদ মৰম আন্তৰিকতাৰে কামনা কৰিছোঁ। ঠিকে আছে। আৰু ইফালে এইসকল নাচনি তেওঁলোকে কঁকাল ভাঙি নাচিছে। যিহেতু বিহু আহিছে তেওঁলোক এনেদৰে প্ৰস্তুত হৈছে। আমি এগৰাকী নাচনিৰ সৈতে কথা পাতিম। আপুনি অলপ আগবাঢ়ি আহিব। কেতিয়াৰ পৰা বিহু নাচিছে ইয়াতে 1 তাৰিখৰ আহিছিলোঁ, মাৰ্চৰ 1 তাৰিখৰ পৰা আহিছিলোঁ। সেইদিনা মুহূৰ্ত আছিলে, তাৰ পৰা প্ৰেক্টিচ চলি আছে। যিহেতু এগৰাকী এয়া বিহুৱতী, অলপ ইফালে আহিব। কেতিয়াৰ পৰা বিহু নাচিছে ইয়াতে? বিহু 2023ৰ পৰা। 2023ৰ পৰা। এতিয়ালৈকে কিমানখন বিহু বুকিং হৈ আছে? হৈ আছে 20খনমান। যিহেতু বিহু আছে, বিহু নাচিব লাগিব, দৰ্শকক আকৰ্ষণ
আকৰ্ষণ কৰিব লাগিব কষ্ট কৰিছা যথেষ্ট মানে বিহুখন ভালে লাগিছে ধুনীয়া লাগিছে বিহুখন যাতে আগবাঢ়ি যায় সেইটো কামনা কৰোঁ দেখা গৈছে ৰূপালী বিহুৱা দলে অইনবাৰৰ দৰে এইবাৰো সাজু কৰি তুলিছে নিজকে আৰু বিহুৱতীসকলে প্ৰতিদিনে কঠোৰ পৰিশ্ৰম কৰিছে যাতে দৰ্শকক আকৰ্ষণ কৰিব পাৰি বিহুতলী যাতে মনোৰঞ্জন দিব পাৰি দৰ্শকক আৰু এয়া ৰূপালী বিহু দলৰ বিহুৰ আখৰা আমি ND24 দৰ্শকসকলৰ বাবে আগবঢ়াইছোঁ গৈছিলো তোৰ ঘৰলৈ বিহুৰে গৈছিলো মই মৰমত পিচিছিলা মৰমত বাৰীৰে নে বুচিঙি চব দিলি বিয়াহত তই আপোন মনত আপোন নানাকৈ পূৰ্ণিমাৰ জোন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত